মৰমৰ বন্ধু-বান্ধৱীসকল, আসাম জব মাৰ্কেট ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছো। আজি আকৌ আপোনালোকৰ মাজলৈ কিছুমান প্ৰাইভেট জবৰ ইনফৰমেশ্যন লৈ আহিছো। ভিডিঅ'টো খুবেই এটা গুৰুত্বপূৰ্ণ ভিডিঅ' হ'ব। যদি আপুনি প্ৰাইভেট জব এটা বিচাৰি আছে, তো ভিডিঅ'টো স্কিপ নকৰাকৈ কাইণ্ডলি শেষলৈকে চাই থাকিব। আজি আমাৰ হাতত প্ৰথমটো জবৰ ইনফৰমেশ্যন আছে। ইয়াতে কৈছে ৰিকুৱাৰ্ড বেক অফিচ এছিষ্টেণ্ট ফৰ মেডিচিন ডিলাৰ। তো মেডিচিন ডিলাৰৰ কাৰণে ইয়াতে বেক অফিচ এছিষ্টেণ্টৰ প্ৰয়োজন হৈছে। ইয়াতে কৈছে উইথ এ বেকগ্ৰাউণ্ড অফ ৱৰ্কিং ইন টেলি এণ্ড আদাৰ ছফ্টৱেয়াৰ্ছ। তো টেলি আৰু অন্যান্য ছফ্টৱেৰত কাম কৰাৰ অভিজ্ঞতা থাকিব লাগিব। আৰু লগতে কৈছে 3 বছৰৰ পৰা 5 বছৰৰ এক্সপিৰিয়েঞ্চ থাকিলে তেখেতসকলক প্ৰিফাৰেঞ্চ দিয়া হ'ব। এটা ইমেইল আইডি দিয়া আছে ইয়াতে। এই ইমেইল আইডিৰ থ্ৰুৱেদি আপোনালোকে ইয়াতে কণ্টেক্ট কৰি ল'ব পাৰিব। নেক্সট ইয়াতে জবৰ আপডেট আছে। ইয়াতে কৈছে ভেকেঞ্চি এট জ্ঞান বিজ্ঞান একাডেমী PN ৰোড ডিব্ৰুগড়। তো ডিব্ৰুগড়ৰ জ্ঞান বিজ্ঞান একাডেমীত ভেকেঞ্চি আছে বৰ্তমানে। ইয়াতে দুটা পোষ্ট খালী আছে। ইয়াতে পোষ্টৰ নাম দি আছে ফিজিকেল এডুকেশ্যন এণ্ড স্পৰ্টছ। ইয়াতে কোৱালিফিকেশ্যন বিচাৰিছে MPET। আৰু আন এটা পোষ্ট আছে ইয়াতে একাডেমিক কোঅৰ্ডিনেটৰ। ইয়াতে কোৱালিফিকেশ্যন বিচাৰিছে MBA আৰু লগতে কম্পিউটাৰ এপ্লিকেশ্যনত আপোনাৰ ডিপ্ল'মা কৰা থাকিব লাগিব। তো 6 মান্থ বা 3 মান্থৰ যদি আপোনাৰ ডিপ্ল'মা কোৰ্চ কৰা আছে তেনেহ'লে আপুনি এই পোষ্টৰ এগেইনষ্টত এপ্লাই কৰিব পাৰিব। কিন্তু লগতে আপোনাৰ MBA কৰা থাকিব লাগিব। এই পোষ্টবোৰৰ চিলেকশ্যন ৱাক ইন ইণ্টাৰভিউ থ্ৰুৱেদি হ'ব। ইয়াতে ৱাক ইন ইণ্টাৰভিউ ডেট দি আছে 12 এপ্ৰিল 2025 পুৱা 10 বজাৰ পৰা ৱাক ইন ইণ্টাৰভিউ আৰম্ভ হ'ব। আৰু ইয়াতে ভেন্যু দি আছে জ্ঞান বিজ্ঞান একাডেমী PN ৰোড চিৰিং চাপৰি ডিব্ৰুগড়। আৰু ইয়াতে কৈছে যে আপোনাৰ CV আৰু লগতে আপোনাৰ অৰিজিনেল ডকুমেণ্ট আৰু লগতে এই অৰিজিনেল ডকুমেণ্টৰ জেৰক্স কপিবোৰ আপোনাক লগত লৈ আহিব লাগিব। নেক্সট ইয়াতে কৈছে ৰিকুৱাৰ্ড ফিমেল কনভেন্ট টিচাৰ ফৰ নাৰ্চাৰী এণ্ড প্ৰি নাৰ্চাৰী ক্লাছেছ। তো ইয়াতে ফিমেল টিচাৰ লাগে নাৰ্চাৰী ক্লাছ আৰু প্ৰি নাৰ্চাৰী ক্লাছৰ কাৰণে। ইয়াতে স্কুলৰ নাম দি আছে ব্ৰহ্মপুত্ৰ ভেলী একাডেমী ইংলিছ মিডিয়াম ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল গৰৈমাৰী ছয়গাঁও কামৰূপ আসাম। তো ছয়গাঁৱৰ গৰৈমাৰীত ব্ৰহ্মপুত্ৰ ভেলী একাডেমীত এই ভেকেঞ্চি ওলাইছে। ইয়াতে চেলেৰীৰ কথা মেনশ্যন কৰি দিয়া আছে 12,000 টকাৰ পৰা 15,000 টকা পাৰ মান্থ। আৰু লগতে বাকী ফেচিলিটি থাকিব আৰু ফ্ৰী খোৱাৰ সুবিধাও ইয়াতে থাকিব। দুটা কণ্টেক্ট নাম্বাৰ দি আছে। এই কণ্টেক্ট নাম্বাৰ দুটাত আপোনালোকে কণ্টেক্ট কৰি ল'ব পাৰে। আৰু এটা ইমেইল আইডি ইয়াতে দি আছে। এই ইমেইল আইডিৰ থ্ৰুৱেদি আপোনালোকে যোগাযোগ কৰি ল'ব পাৰিব। নেক্সট ইয়াতে কৈছে ভেকেঞ্চি এট NABL লেবৰেটৰী ৰূপনগৰ গুৱাহাটী। তো NABL লেবৰেটৰীত ভেকেঞ্চি ওলাইছে। পোষ্টৰ নাম ইয়াতে দি আছে চিভিল ইঞ্জিনিয়াৰ মাইক্ৰ'বায়'লজিষ্ট এণ্ড কেমিষ্ট। ইয়াতে মেল ফিমেল সকলোৱে এপ্লাই কৰিব পাৰিব। ইয়াতে কৈছে শুড হেভ এপ্ৰপ্ৰিয়েট কম্পিউটাৰ এক্সপাৰ্টিজ। তো কম্পিউটাৰত আপোনাৰ ভাল জ্ঞান থাকিব লাগিব। আৰু লগতে যদি টেকনিকেল বা টেষ্টিং নলেজ থাকে তেখেতসকলক ইয়াতে প্ৰিফাৰেঞ্চ দিয়া হ'ব। ইয়াতে এপ্লাই কৰিব হ'লে আপোনাক আপোনাৰ পাছপৰ্ট চাইজ ফটো আৰু আপোনাৰ বাকী CV বা ৰেজিউমে এইবোৰ এই ইমেইল আইডিটোৰ থ্ৰুৱেদি পঠিয়াই দিব লাগিব। ইয়াতে দুটা কণ্টেক্ট নাম্বাৰ দি আছে। এই কণ্টেক্ট নাম্বাৰ দুটাত আপোনালোকে অফিচ আৱাৰ্ছত যোগাযোগ কৰি বাকী ডিটেইলছবোৰ জানি ল'ব পাৰিব। নেক্সট ইয়াতে কৈছে ৰিকুৱাৰ্ড 2 অপাৰেটৰ্ছ ফৰ ক্ৰাউন চাইজ ব্লেক এণ্ড হোৱাইট মেচিন ইন এ ৰেপুটেড প্ৰেছ অফ গুৱাহাটী। গুৱাহাটীত ভেকেঞ্চি ওলাইছে। এইটো এটা ৰেপুটেড প্ৰেছৰ ভেকেঞ্চি হয়। ইয়াতে দুটা অপাৰেটৰৰ ভেকেঞ্চি আছে। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় এই ফোন নম্বৰটোত কণ্টেক্ট কৰি বাকী ডিটেইলছবোৰ জানি ল'ব পাৰিব। নেক্সট ইয়াতে কৈছে ভেকেঞ্চি আছে লেবটমি কাম ৰিচিপশ্যন। এই ভেকেঞ্চিবোৰ গুৱাহাটীতে ওলাইছে। এই লেবটমি কাম ৰিচিপশ্যন পোষ্টৰ কাৰণে ইয়াতে 2 বছৰৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে। লেবৰেটৰী টেকনিচিয়ান পোষ্টৰ কাৰণে 2 বছৰৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে। এক্স-ৰে এণ্ড CT স্কেন টেকনিচিয়ান পোষ্টৰ কাৰণে 6 বছৰৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে। হোৱাটছএপ নাম্বাৰ এটা দি আছে। এই হোৱাটছএপ নাম্বাৰটোত আপোনালোকে আপোনাৰ বায়'ডাটা হোৱাটছএপ কৰি পঠিয়াই দিব পাৰিব। নেক্সট ইয়াতে কৈছে ৰিকুৱাৰ্ড কুকত ইয়াতে দিছে ইণ্ডিয়ান চাইনিজ আৰু চাউথ ইণ্ডিয়ান ফুড আপোনাক কুক কৰাৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। তো ইয়াতে কুকৰ ভেকেঞ্চি আছে আৰু লগতে ভেকেঞ্চি আছে হেল্পাৰ ৱেইটাৰ হাউচকিপিং আৰু চিকিউৰিটি গাৰ্ডৰ ইয়াতে ভেকেঞ্চি আছে। এইবোৰ ভেকেঞ্চি ওলাইছে গুৱাহাটীৰ এটা ৰেষ্টুৰেণ্টত। হোৱাটছএপ নাম্বাৰ এটা দি আছে। এই হোৱাটছএপ নাম্বাৰটো থ্ৰুৱেদি আপোনালোকে আপোনাৰ বায়'ডাটা পঠিয়াই দিব পাৰিব। নেক্সট ইয়াতে কৈছে ৰিকুৱাৰ্ড একাউণ্টেণ্ট ইন গুৱাহাটী ফৰ মেনেজিং একাউণ্টছ GST এণ্ড ডে টু ডে বুকছ। তো একাউণ্টেণ্টৰ ভেকেঞ্চি আছে গুৱাহাটীত। কোৱালিফিকেশ্যন ইয়াতে বিচাৰিছে BCom বা MCom বা ইয়াত ইকুইভেলেণ্ট ডিগ্ৰী হ'লে ইয়াতে এপ্লাই কৰিব পাৰিব। ইয়াতে 3 বছৰৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে। ইয়াতে স্কিলৰ কথা মেনশ্যন কৰি দি আছে
টেলি জনা থাকিব লাগিব আৰু এমএছ অফিচৰ কাম জনা থাকিব লাগিব। কন্টাক্ট নাম্বাৰ এটা দি আছে, এই কন্টাক্ট নাম্বাৰটোত কন্টাক্ট কৰি বাকি ডিটেইলছবোৰ জানি ল'ব পাৰিব। নেক্সট ইয়াতে দি আছে ভেকেন্সি এট ক্লোষ্টাৰ ফাৰ্মাচিউটিকেলছ। তো ক্লোষ্টাৰ ফাৰ্মাচিউটিকেলছত ভেকেন্সি ওলাইছে। পোষ্টৰ নাম ইয়াতে দি আছে মেডিকেল ৰিপ্ৰেজেন্টেটিভ। ইয়াতে কৈছে কেণ্ডিডেট শুড বি গ্ৰেজুৱেট ইন এনি ষ্ট্ৰীম। তো যিকোনো ষ্ট্ৰীমৰ পৰা গ্ৰেজুৱেট হ'ব লাগিব আৰু লগতে গুড কমিউনিকেশ্যন স্কিল থাকিব লাগিব। তো কমিউনিকেশ্যন স্কিল আপোনাৰ ভাল হ'ব লাগিব। ইয়াতে অফিচ আছে গুৱাহাটীত, তেজপুৰত আৰু কৰিমগঞ্জত অফিচ আছে। ইয়াতে এপ্লাই কৰিব হ'লে আপুনি আপোনাৰ ৰেজিউম এখন এই ইমেইল আইডিটোত মেইল কৰি পঠিয়াই দিব লাগিব। নেক্সট ইয়াতে কৈছে ৰিকোয়াৰ্ড এক্সপিৰিয়েন্সড টিচাৰ, ইয়াতে ফিমেল বুলি মেনশ্যন কৰি দি আছে এট কিডজি জু ৰোড গুৱাহাটী। তো গুৱাহাটীৰ জু ৰোডৰ কিডজিত এই ভেকেন্সিটো ওলাইছে। ইয়াতে এক্সপিৰিয়েন্সড ফিমেল টিচাৰৰ পোষ্ট ভেকেন্ট হৈ আছে। ইয়াতে কৈছে দ্য কেণ্ডিডেট মাষ্ট বি ফ্লুৱেণ্ট ইন ইংলিছ। তো কেণ্ডিডেটজন ইংলিছত ফ্লুৱেণ্ট হ'ব লাগিব, ইংলিছ ভালকে জনা থাকিব লাগিব। দুটা কন্টাক্ট নাম্বাৰ ইয়াতে দি আছে, এই কন্টাক্ট নাম্বাৰটোত কন্টাক্ট কৰি আপোনালোকে বাকি ডিটেইলছবোৰ জানি ল'ব পাৰিব। নেক্সট ইয়াতে দি আছে ৰিকোয়াৰ্ড এক্সপিৰিয়েন্সড মেইল ফিমেল ৰিচিপশ্যনিষ্ট। তো ইয়াতে ৰিচিপশ্যনিষ্টৰ ভেকেন্সি ওলাইছে ফৰ এন এষ্ট্ৰলজি চেম্বাৰ। তো এটা এষ্ট্ৰলজি চেম্বাৰত এই ভেকেন্সি ওলাইছে। ইয়াতে কৈছে মাষ্ট নো এছামিজ এণ্ড হিন্দী এণ্ড বেংগালী। তো এছামিজ, হিন্দী আৰু বেংগালী ভালকে জনা থাকিব লাগিব। লোকেশ্যন গান্ধী বস্তি গুৱাহাটী দি আছে। ইয়াতে কৈছে আপুনি আপোনাৰ চিভিখন এই ইমেইল আইডিটোত মেইল কৰিব পাৰে আৰু এটা কন্টাক্ট নাম্বাৰ দি আছে ইয়াতে, এই কন্টাক্ট নাম্বাৰটোত কন্টাক্ট কৰি বাকি ডিটেইলছবোৰ জানি ল'ব পাৰিব। তো আজিৰ ভিডিঅ'টোত ইমানখিনি আছিল। আশা কৰোঁ ভিডিঅ'টো আপোনালোকক ভাল লাগিছে। যদি ভাল লাগিছে কাইণ্ডলি লাইক এটা কৰি দিব আৰু আমাৰ চেনেলটোক এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি ল'ব। আমি এনেকুৱা নতুন নতুন জবৰ ইনফৰমেশ্যন আপোনালোকৰ কাৰণে ৰেগুলাৰলি লৈ আহোঁ। ধন্যবাদ।